সকলো দুৰ্ভগীয়া শিক্ষাবোৰ হৈ মাননীয় পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৰপিছতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়লৈ আমি সংস্থাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া কথাটো হ'ল আমি যদিও আগতে যথেষ্ট ভাওনা ডিছপুৰ চলো বা অন্যান্য কাৰ্যসূচী লৈছোঁ অনুষ্ঠান ধৰ্মগতকে আদি কৰি আমি যোৱা 16 ডিচেম্বৰৰ পৰা গুৱাহাটী চঞ্চলত যি মৰণ অনশনৰ কাৰ্যসূচী লৈছিলোঁ এই আমাৰ অনশনৰ কাৰ্যসূচীটোৰ আমাৰ উদ্দেশ্য আছিল যে চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰা আৰু সমান্তৰালভাৱে অসমৰ যি জনগণ বিশেষকৈ বুদ্ধিজীৱী সমাজসেৱক বা ছাত্ৰ সংগঠন জাতীয় দল সংগঠন সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আমাৰ এই দুৰ্ভগীয়া শিশুসকলৰ যি দুৰৱস্থা বা যি সমস্যা জ্বলন্ত সমস্যা এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত সকলো ফালৰ পৰাই আমি সহায় সহযোগ বিচাৰিছিলোঁ। সমান্তৰালভাৱে চৰকাৰখনৰ পৰা আমি এটা সদিচ্ছা বিচাৰিছিলোঁ আৰু তাৰ কাৰণে যদিও আমি এতিয়ালৈকে আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা সংস্থাই আমাৰ সমস্যাটোৰ বিষয়ে যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ দ্বিতীয়লানি যি আলোচনা আছে এই আলোচনাৰ আনুষ্ঠানিক যদিও যোগসূত্ৰ বা আমি আমন্ত্ৰণ নাই বা আমন্ত্ৰণ নাই তথাপিতো আমি আশা কৰিছোঁ আগন্তুক যি মাঘ বিহু আহি আছে মাঘ বিহুৰ আগে আৰু বিশেষকৈ আমাৰ এই সমস্যাটোৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা আগন্তুক যি বিধানসভা অধিৱেশন বাজেট অধিৱেশন আহি আছে এই বাজেট অধিৱেশনত যাতে আমাৰ মেইনমেণ্টটো আহে বা সংশোধনটো আহে বিলখনৰ আইনখনৰ ঠিক তেনেকুৱা ব্যৱস্থা নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সংস্থাক মাতিব মাতি আমাৰ লগত আলোচনা বিলোচনা কৰি আমাৰ গোটেই সমস্যাখিনি কেনেদৰে সমাধানৰ সূত্ৰ উলিয়াব পাৰিব। আমি জানো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট এই ক্ষেত্ৰত দক্ষ মানুহক ন্যায় প্ৰদানৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা এতিয়াতো যথেষ্ট বলিষ্ঠ ভূমিকা। যদিও আমি শিক্ষিত হৈ আছোঁ তথাপিতো আমি আন্তৰিকতাৰে আশা কৰিছোঁ যাতে বাজেট অধিৱেশনত বিলখন আহিব পৰাকৈ সংশোধনী বিলখন আহিব পৰাকৈ আমাৰ লগত আলোচনা কৰি সমস্যাটো সমাধান কৰিব। মই পুনৰবাৰ সামাজিক মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক সংস্থাৰ সকলোবোৰ অপাঠ্যিত শিক্ষক কৰ্মচাৰী অৰ্থাৎ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2021 চন আৰু 2013 চনত বঞ্চিত এই শিক্ষাগুৰু বা কৰ্মচাৰীসকলৰ হৈ মই তেখেতসকলৰ ওচৰত আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু তেখেতসকলৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱানে তেওঁলোকক শক্তি দিয়ক। এই যি আমি দুৰ্ভগীয়া নিমিত্ত মাত্ৰ শিক্ষক কৰ্মচাৰী আছোঁ এই শিক্ষক কৰ্মচাৰীখিনিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমি ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয় বলিষ্ঠ পদক্ষেপ আমি কামনা কৰিছোঁ আৰু এই সুযোগতে মাননীয় শিক্ষাগুৰুসকলকো কৈছোঁ যে আমাৰ যথেষ্ট বিলম্ব হৈছে ইতিমধ্যে আমাৰ জীৱনৰ অধিকখিনি সময় বিনা বেতনে পাৰ হৈছে আৰু খুব কাৰোবাৰ এবছৰ দুবছৰ কাৰোবাৰ 5 বছৰ এনেকুৱা কাৰ্যকাল আমাৰ আছে। যি হ'লেও এয়া আমাৰ কপালৰে লিখন বুলি ধৰি লৈ আমি সকলোৱে প্ৰাৰ্থনা কৰক সকলো শিক্ষাগুৰুৱে সকলো কৰ্মচাৰীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আমি যেনেদৰে এই 16 তাৰিখৰ পৰা যিটো অনশন কাৰ্যসূচী এই অনশন কাৰ্যসূচীটো আচলতে আমি কাকো অসুবিধা কৰি এই কাৰ্যসূচী লোৱা নাই। আমি আমাক নিজকে কষ্ট দি আমি আমাৰ নিজৰ দেহটো প্ৰাণটো কষ্ট দি আমি বুজাব খুজিছোঁ ইয়াত আমি মানে কঠিন সময় আমাৰ পাৰ হৈ গৈছে বা আমি কঠিন জীৱন যাপন কৰি আছোঁ। আমাৰ পৰিয়ালে আমাৰ ল'ৰা ছোৱালীবিলাকে সকলোৱে
এটা ভাল খবৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা ভাল খবৰ পাবৰ কাৰণে ভাল পদক্ষেপ তেখেতৰ জৰিয়তে আমি পাম বুলি সকলোৱে আশা কৰি আছে।